জামুগুৰিহাটৰ হাতীগাঁওবাৰীৰ অম্বৰাকছা গাঁৱৰ চেলিব্ৰেশ্যন গ্ৰুপ হলিমলি বয়জ সংস্থাৰ উদ্যোগত হাতীগাঁওবাৰী গাঁৱত এটি বৃহৎ চাফাই অভিযান সম্পন্ন হয়। এই কাৰ্যসূচীৰ জৰিয়তে পথৰ দুয়োকাষ পৰিষ্কাৰ কৰি গাঁৱৰ পথসমূহ নিকা কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীও পথচাৰীৰ যাতায়াতৰ ক্ষেত্ৰত সুব্যৱস্থা কৰে আৰু এই কাৰ্যসূচীৰ বাবে চেলিব্ৰেশ্যন গ্ৰুপ হলিমলি বয়জক সচেতন মহলে ভূয়সী প্ৰশংসা কৰে। চেলিব্ৰেশ্যন গ্ৰুপ হলিমলি বয়জে এই কাৰ্যসূচীৰ জৰিয়তে সমূহ ৰাইজৰ পৰা আশীৰ্বাদ আৰু সহায় সহযোগিতা বিচাৰিছে যাতে তেওঁলোকে সামাজিক কৰ্ম কৰাৰ ক্ষেত্ৰত আৰু আগবাঢ়ি যাব পাৰে। উক্ত চাফাই অভিযানত অংশগ্ৰহণ কৰে সংস্থাটোৰ সভাপতি মৃদুল বৰা, সম্পাদক হিতাৰ্থ প্ৰতিম বৰা, সিনিয়ৰ গ্ৰুপৰ সম্পাদক মাধৱ তালুকদাৰ, জুনিয়ৰ গ্ৰুপৰ সভাপতি হেমন্ত হাজৰিকা, সম্পাদক নাৰায়ণ বৰা, জ্যেষ্ঠ সদস্য শশাংক শইকীয়া, ৰিণ্টু হাজৰিকা, হেমন্ত বৰা, কল্যাণ দাস, সুনীত বৰা, নিপুণ গগৈৰ লগতে গ্ৰুপৰ সক্ৰিয় সদস্যসকলে। নমস্কাৰ। আজি আমাৰ চেলিব্ৰেশ্যন গ্ৰুপ হলিমলি বয়জৰ উদ্যোগত এটি চাফাই অভিযান আমি হাতত লৈছিলোঁ। ইতিমধ্যে আমাৰ কৰ্মসূচী প্ৰায় শেষ হ'ল আৰু আগন্তুক দিনত আমাৰ হলিমলি বয়জৰ তৰফৰ পৰা এনেকৈ আমাৰ গাঁওখন নিকা এটা যাতে পৰিৱেশ গঢ়ি তুলিব পাৰোঁ, সেয়া আমি সকলোৱে মিলিজুলি আমাৰ গাঁওখনৰ পৰিৱেশটো সুন্দৰ কৰাৰ ক্ষেত্ৰত সদায় আগবাঢ়ি আহিম আৰু লগতে আমাৰ আগন্তুক দিনত হলিমলি বয়জৰ তৰফৰ পৰা যিখিনি আমাৰ কৰ্মসূচী লোৱা হৈছে সেই কৰ্মসূচীৰ ক্ষেত্ৰত সকলোৰে পৰা আমি আশীৰ্বাদ আৰু মৰম বিচাৰিছোঁ যাতে আমি জীৱন যুদ্ধত আগুৱাই যাব পাৰোঁ। ধন্যবাদ। তেজপুৰৰ পৰা সন্তোষ শৰ্মাৰ ৰিপৰ্ট, মহাজাতি 24 লাইভ।